নমস্কাৰ। হাই, সকলো ভালে আছেনে? সকলো ভালে কুশলে থকাটোৱে কামনা কৰোঁ আৰু প্ৰভুকো সেয়ে প্ৰাৰ্থনা কৰোঁ। এতিয়া আপোনালোকৰ মৰম চেনেহ পাই থাকিলে ময়ো কাম কৰিবলৈ ভাল পাই থাকিম। আৰু আজি মই আপোনালোকৰ আগত ইমান সুন্দৰ এটা কৰ্মৰ ফলৰ ওপৰত কাহিনী লৈ আহিছোঁ, যিটো কাহিনীয়ে বিশ্বত খলকনি তুলিছিলে। আৰু আজি সেই কাহিনীকে আপোনালোকৰ আগত ক'ব বহিছোঁ। মনোযোগেৰে শুনিব। কাহিনীটোত বহুতো অৰ্থ সোমাই আছে। অৰ্থখিনি উলিয়াই লৈ যদি আপোনালোকে নিজৰ ব্যক্তিত্বত ব্যৱহাৰ কৰে, তেন্তে নিশ্চয় মই ভাবোঁ 100% আপোনালোকে উপকৃত হ'ব। আচ্ছা, যি কি নহওক, এতিয়া মূল কাহিনীটিলৈ আহোঁ। কাহিনীটো এনেকুৱা: এখন গাঁৱত এজন ডেকা ল'ৰাই অকলশৰীয়াকৈ ঘৰ পাতি আছিল। তেওঁ ছোৱালী এজনীৰ লগত প্ৰেমত পৰিল আৰু প্ৰেমত পৰাৰ পাছত ছোৱালীজনীক পলুৱাই লৈ আহিলে। লৈ অহাৰ পিছত তেনেকুৱাকৈ 1-2 মাহ কাল গ'ল। কিন্তু এদিনাখন ল'ৰাটোৰ স্বভাৱটো ইমান ভাল নহয়। সি সেই ছোৱালীজনী এৰি আকৌ বেলেগ ছোৱালী এজনীৰ লগত কিবা প্ৰেম মোবাইলৰ হওক কিবা হওক সেইবিলাক ফোনত কথা পতা বা সেইবিলাক আৰম্ভ কৰিলে। তেনেকুৱাতে দুয়োজনৰ মাজত কাজিয়া হ'ল। কাজিয়া হোৱাত ল'ৰাটোৱে ছোৱালীজনীক কিবা এটা হেৰিত মাৰি পেলালে। এতিয়া শুনক ঘটনাটো আচল। তেনেকুৱাকৈ দিন বাগৰি গৈ আছে। ৰাইজে কিন্তু ঘটনাটো গমকে নেপালে। সি লাজটো গম নোপোৱাকৈ ঠিকানাত লগাই দিলে। এতিয়া তেনেকুৱাকৈ দিন বাগৰি গৈ আছে। ক্ৰমান্বয়ে বহুত দিনৰ মূৰত এটা ঘটনা ঘটিল। ঘটনাটো এনেকুৱা যে সেই যুৱকজনৰ অপজিট ছাইডে এজন সোণাৰী দোকানীৰ মালিকৰ ঘৰ আছিলে। তেখেতে যেতিয়া সেই ঘৰটোত ৰাতি তাতে বাস কৰিছিলে। যথেষ্ট ডাঙৰ দোকানেই আছিলে। কিন্তু এদিনাখনৰ কথা, তাত চোৰ 4জন আহিল সেই সোণাৰী ঘৰটোলৈ। চোৰ 4জন সোমাই গৈ সোণাৰীজনক আপোনাৰ নেদেখাকৈ হয়তো বস্তু চুৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। কিবা পাকত সোণাৰীজনে গম পালে। তেওঁলোকক এজনক ধৰিবলৈ যাওঁতে বাকীকেইজনে সেই সোণাৰীজনকো বধ কৰি পেলালে। বধ কৰি পিনে সেই 4জন চোৰে বস্তুকেইটা লৈ পলাই ৰাস্তাৰ ফালে আহোঁতেই কালৰ গতিত সেই যিজন ডেকা ল'ৰা কথাটো কৈছিলোঁ, সেই ডেকা ল'ৰাজন সেই সময়তে বাহিৰলৈ ওলাওক। তেনেকুৱাতে টৰ্চৰ লাইটৰ পোহৰত সেই 4জন চোৰক দেখা পালে আৰু তেওঁ চিনি পালে। চোৰ নোকোৰ আৰু ওচৰ পাজৰে থাকে নহয় জানো। চিনিও পালে। সি চিঞৰ এটা মাৰিলে। চিঞৰটোত সেই 4জনে তাকো চামিল কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ইহঁতি বিফল হ'ল। আৰু সি চিঞৰটো শুনাত ওচৰ চুবুৰীয়া গঞা চাৰিওফালৰ পৰা আগবাঢ়ি গুচি আহিলে। তেনেকুৱাতে সেই 4জনে শুনক,
এতিয়া কি কৰিম? গঞাটো আহি পালেই। কি বুদ্ধি লগালে, যেতিয়া গঞাখিনি ওচৰ চাপিলে, তেতিয়া সেই 4জন চোৰে সেই ডেকা ল'ৰাজনকে চোৰ বনাই দিলে। বুজিছেনে? চাওক চক্ৰৰ গতি কেনেকুৱা ঘূৰে। সি টৰ্চ মাৰি চোৰ ধৰা মানুহটোকে চোৰ বনাই দিলে, আৰু গঞা আগত চিঞৰ বাখৰ কৰি 2 এচৰ মাৰিও দিলে আগত। ইয়ে চোৰ, ইয়ে কৰিছিলে, আমি ইফালৰ পৰা আহি থাকোঁতে ইয়াক চুৰ কৰি থকা দেখা পাই আমি ধৰিছোঁ। লাগি গ'ল নহয় কেনাটো। লাগিলেনে? এতিয়া ৰাইজে তাক হাতে লোটে ধৰিলে, নি থানাত চমজাই দিলে, থানাই নি কোৰ্টত দিলে, কোৰ্টত নি তাৰ এতিয়া বিচাৰ হ'ল। বিচাৰত সি দোষী সাব্যস্ত হ'ল, আৰু কিয়নো সি তাত চুৰি কৰাৰ উপৰিঞ্চি মানুহ এজন হত্যা কৰি আহিছে, সেইটো তাত প্ৰমাণিত হ'ল। চাওক এতিয়া সি সেই দোষীটো শাস্তিটো কি? মৃত্যুদণ্ড। হে প্ৰভু, সি মৃত্যুদণ্ড পালে। এতিয়া হৈ গ'ল, তাৰ আদেশ হ'ল। 2-1 মাহৰ পাছত সেই ডেকা ল'ৰাজনে চিঠি যোগে সেই মেজিষ্ট্ৰেটজনলৈ লিখিলে যে সেই আগৰ ঘটনা কথাটো, যিটো চোৰসকলৰ মাজত হৈছিলে। তেওঁ ক'লে যে প্ৰকৃত চোৰটো ইহঁতি 4জন আছিলে, কিন্তু কালৰ গতিত মই এনেকুৱাত ফচি গ'ল। তেতিয়া মেজিষ্ট্ৰেটজনে ক'লে, যদি ৰিয়েলিটি সেইটো হয়, এতিয়াতো উপায় নাই, কিয়নো আপুনিতো প্ৰমাণ সহকাৰে তাত সাব্যস্ত হৈছে। এতিয়া মই কৰোঁ কি? কৰাটো মোৰ একো উপায় নাই। তথাপিও মই এটা চিন্তা কৰিছোঁ, আপুনি যদি ৰিয়েল সত্যত যদি কৰা নাছিলে, ইমান ডাঙৰ শাস্তিটো আপুনি কিয় ভুগিবলৈ? এতিয়াতো কম শাস্তি নহয়, আপোনাৰতো এতিয়া মৃত্যুদণ্ড হ'ব, আৰু সেইটোতো হৈয়ে গ'ল, এতিয়া আদেশটো হৈয়ে গ'ল। গতিকে আপুনিতো এতিয়া চাবিত কৰিব নোৱাৰিলে। নিশ্চয় কিবা এটাতো থাকিব লাগিব, নহ'লে ইমান ডাঙৰ এটা শাস্তিটো আপুনি পাবৰ যোগ্যটো নাছিলে। আচ্ছা, যি কি নহওক, আপোনাক কথা এটা কওঁ, যদি আপুনি সত্য কথাবিলাক কয়, তেন্তে মই আপোনাৰ সেই যে মৃত্যুদণ্ডটো কমাই যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰি দিম। কিন্তু আপুনি নিশ্চয় আপোনাৰ আগে পিছে কিবা এটা ডাঙৰ ঘটনা এটা ঘটিছে, কওক, একো নাই, মই অকলে আছোঁ। সিও বিশ্বাস কৰি ল'লে, আৰু ভাবিলে যদি মই এইটো কৈ দিওঁ, মই মৃত্যুৰ পৰা বাচি যাম। সেই বুলি সেই ছোৱালীজনীৰ ঘটনাটো সি কৈ দিলে। তেতিয়া মেজিষ্ট্ৰেটজনে ক'লে, চাওক, এইটো মই নহয়, ঈশ্বৰে আপোনাৰ মুখৰ পৰা মোক বুদ্ধি দি আপোনাৰ মুখৰ পৰা কোৱাই দিলে। কিয়নো ৰিয়েলিটিটো এইটোৱে হয়, আচল কথাটো এইটোৱে যে আপুনি নিশ্চয় সেইটো শাস্তি পাবইলগীয়া, আৰু এইটো কোনো হেৰি নাই। গতিকেলৈ এতিয়া আপুনি সাজু থাকক। গতিকেলৈ তেওঁ মৃত্যুদণ্ডৰে দণ্ডিত হ'ল, আৰু মৃত্যুবৰণ কৰিলে। এতিয়া চাওকচোন, তেওঁ চুৰ কৰিছিলেনে? সেই মানুহজনক মাৰিছিলেনে? কৰিছিলে কেতিয়া? 10 বছৰ আগত। কৰিলে কোনে? সেই 4টাই চুৰ কৰিলে, সি ফাঁচি হ'ল। কিন্তু ৰিয়েলিটিটো কি? ঈশ্বৰেতো দেখা নাছিলে যে সি ছোৱালীজনীক মাৰি পেলোৱা বা গাঁয়াখিনিয়ে ধৰিব নোৱাৰিলে, কিন্তু ওপৰৱালাইতো চাই আছে। চাইছেনে? সেইকাৰণে আপোনালোককো অনুৰোধ কৰিছোঁ যে কোনোবাই নেদেখিলে বুলি যিকোনো অপকৰ্ম নকৰিব, কিয়নো কৰ্মফল কেতিয়াও অথলে নাযায়। গতিকে সাৱধান। গতিকেলৈ নিশ্চয় আপোনালোকে ভিডিঅ'টিত ধুনীয়াকৈ বুজি পাইছে আমাৰ কৰ্মটো যে এনেই নাযায় বুলি। গতিকেলৈ এই কৈ ভিডিঅ'টি মই সামৰণি মাৰিছোঁ। নমস্কাৰ। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ।